কবাত অলপ মাটিৰ গণ্ডগোল আছে নহয়, ফৰেষ্টৰ গণ্ডগোল, অলপ মানুহৰ মাটিৰ গণ্ডগোল হৈ যাব, পিজিআৰো হৈ যাব লাহে লাহে। আমি না আমাৰ মেইন কথাটো আছিল যে আমি হাইকোৰ্টত এফিডেভিট দিম। কাউন্সিলে অলৰেডি এফিডেভিট দি দিলে, এফিডেভিটৰ কপিও আপোনালোকে CMৰ পৰা লৈ ল'ব। আমি যেনেকে প্ৰতিশ্ৰুতি দিছিলো যে 5 তাৰিখৰ ভিতৰত আমি এফিডেভিট দি দিম, আমি এফিডেভিট দিলো, আপোনালোকে কপি CMৰ পৰা লৈ ল'ব। বাবা এইটো হাইকোৰ্টত এতিয়া আমি পিটিশ্যন দিছো, হাইকোৰ্টক আমি এপ্লাই কৰিছো যে জানুৱাৰীৰ ভিতৰতে যাতে শুনানি হৈ যায়। আৰু কিন্তু VGR PGR যিবিলাক গভৰ্ণমেণ্ট অফিচ আছে সেইবিলাক আমি চব উইথড্ৰ কৰি দিম। এতিয়া মই 14 তাৰিখে ডিফুত আহিম, কাউন্সিলৰ লগত আলোচনা কৰি যি কাম কৰিব লাগে আমি কৰি ল'ম। মই নাজানো বাবা, কাৰ্বি আংলঙত ইমান ডেভেলপ হৈছে, ডকমকাৰ পৰা কুঠৰি ৰাস্তা বাবা আৰে ইমান কাৰ্বি আংলঙত ডেভেলপমেণ্ট হৈছে, গোটেই অসমৰ মানুহে হিংসা কৰে ইমান কাৰ্বি আংলঙত কাম হৈছে। এতিয়া যেতিয়া অসমৰ বেলেগ মানুহ কাৰ্বি আংলঙত ফুৰিব আহে, মোক কয় দাদা কাৰ্বি আংলঙত ইমান টকা দিছে আমাক নিদিয়ে বুলি কয়। কৰাই দিব লাগিব, তোকো দি দিম বাবা, তই অলপ চুপাৰভাইজ কৰি দিবি। কি কোনটো টিভি ফ্লেশ নিউজ 14 তাৰিখে মই আহিম, ফ্লেশ নিউজৰ পৰা মোক এটা ৰিপৰ্ট দি দিলে হ'ল ক'ত কাম হোৱা নাই। হ'ব হেণ্ডশেক কাৰদম MP ছাৰ, ফ্লেশ নিউজক 14 তাৰিখে মোক লগ কৰাই দিব। কাৰ্বি আংলঙতো আমি নতুন প্ৰজন্মক আগভাগ দিম, কিন্তু কাৰ্বি আংলঙত MLAতকৈ কাউন্সিল ইলেকশ্যনটো বেছি ইম্পৰ্টেণ্ট। গতিকে কাউন্সিলতো এইবাৰ চিটো বাঢ়িব, 44 হ'ব। গতিকে কাৰ্বি আংলঙত এইবাৰ নতুন বহুত মহিলা আৰু যুৱক ওলাই আহিব। আৰু এটা কথা দেখা পোৱা গৈছে, ইয়াত মূল্যবৃদ্ধি যথেষ্ট কাৰ্বি আংলঙত। যদি আমি বিলাহী বাহিৰত বেলেগ ডিষ্ট্ৰিক্টত নগাঁও জিলাত 20 টকাৰ পৰা 30 টকালৈ, কিন্তু কাৰ্বি আংলঙ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।